এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে পুনৰ লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ। এইবাৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ আহিছে গুৰুত্বপূৰ্ণ খবৰ। NPS OPS সম্পৰ্কত 12 মাৰ্চত নতুন সিদ্ধান্ত। কৰ্মচাৰীৰ যি NPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তনৰ বাবে দাবী উত্থাপন কৰি আহিছে। এইবাৰ 12 মাৰ্চত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৰ্মচাৰী দুঘণ্টীয়া অৱস্থান ধৰ্মঘট NPS বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ বাবে ৰাজ্য চৰকাৰক পুনৰ আহ্বান জনাইছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ ফালৰ পৰা। আৰু ইয়াৰ বাবে ৰাজ্যৰ সকলো কৰ্মচাৰীক 12 মাৰ্চত দুঘণ্টাৰ বাবে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আহ্বান জনোৱা হৈছে। আৰু এই ক্ষেত্ৰত উল্লেখযোগ্য যে বিধানসভাত OPSৰ প্ৰসংগ উত্থাপন হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে NPSৰ সংশোধনীৰ প্ৰস্তাৱ ইতিমধ্যে কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে আৰু কেন্দ্ৰ চৰকাৰে এই বিষয়ত কি সিদ্ধান্ত গ্ৰহণ কৰে তাৰ পিছতহে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি জনাইছিলে। লগতে উল্লেখ কৰিছিলে যে NPSৰ ক্ষেত্ৰতো কৰ্মচাৰীসকলক এচিউৰ্ড পেঞ্চন প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে আশ্বাস জনাইছে। আৰু এইবাৰ যি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী লৈছে OPS পুনৰ প্ৰৱৰ্তনৰ বাবে, এই ক্ষেত্ৰত চৰকাৰ ফালৰ পৰা কি খবৰ আহে সেয়া হ'ব লক্ষণীয়। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।